নলবাৰীৰ চাকৰি বঞ্চিত অবিবি শিক্ষকৰ সংবাদমেল সম্বোধন চৰকাৰে নোপোৱা ভয়ংকৰ তথ্য প্ৰকাশ সংবাদমেলত আজিও সমাধান নহল নলবাৰীৰ অবিবি শিক্ষকৰ সমস্যা একমাত্ৰ চৰকাৰৰ সদিচ্ছাৰ অভাৱতে চাকৰিৰ পৰা বঞ্চিত হৈ থাকিল অবিবি শিক্ষকসকল একাংশ অবিবি শিক্ষকে সংবাদমেলত সদৰি কৰিলে সম্পূৰ্ণ তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে উন্মোচিত কৰিলে অবিবি শিক্ষকক লৈ হোৱা ভয়ংকৰ দুৰ্নীতিৰ তথ্য বৈধ আৰু অবৈধ শিক্ষক বাছনি কৰিব নোৱাৰা বুলি চৰকাৰে ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰাৰ বিপৰীতে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে অবিবি শিক্ষক মহম্মদ চাহেৰ আলীয়ে সংগ্ৰহ কৰিলে বৈধ শিক্ষকৰ তালিকা উল্লেখ্য যে 2001 চনত ৰাজ্যত 7066টা অবিবি শিক্ষক পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল ইয়াৰ ভিতৰত নলবাৰী জিলাত 415টা অবিবি শিক্ষকৰ পদ নিৰ্ধাৰণ কৰা হৈছিল কিন্তু 415টা পদৰ বিপৰীতে 4510 জনক নিযুক্তি পত্ৰ বিতৰণ কৰাত 3 মাহ চাকৰি কৰাৰ পিছতে চৰকাৰ সলনি হোৱাত নতুন চৰকাৰে সকলো নিযুক্তি বাতিল কৰে ইয়াৰ পিছতে নলবাৰী জিলা অবিবি শিক্ষক সন্থাই ন্যায়ালয়ৰ দ্বাৰস্থ হয় ন্যায়ালয়ে 3 মাহৰ ভিতৰত বৈধ নিযুক্তি পত্ৰ লাভ কৰা সকলক নিযুক্তি দিবলৈ চৰকাৰলৈ পৰামৰ্শ আগবঢ়ায় কিন্তু চৰকাৰে বৈধ আৰু অবৈধ নিযুক্তি বাছনি কৰিব নোৱাৰাৰ অজুহাত লৈ আজিলৈকে অবিবি শিক্ষকৰ সমস্যা সমাধান নকৰিলে পৰৱৰ্তী সময়ত নলবাৰী জিলা অবিবি শিক্ষক সন্থাৰ শীৰ্ষ নেতৃত্ব আত্মীয় 99 নিযুক্তি পত্ৰ দি সন্থাৰ মুখ বন্ধ কৰা অভিযোগ উত্থাপন হৈছে চৰকাৰে বৈধ অবৈধ নিযুক্তি পত্ৰ বাছনি কৰিব নোৱাৰা বুলি প্ৰতিবেদন দাখিল কৰাৰ বিপৰীতে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে কেনেকৈ বৈধ নিযুক্তি পত্ৰ তালিকা লাভ কৰিলে বুলি সংবাদমেলত প্ৰশ্ন তুলি একমাত্ৰ চৰকাৰৰ সদিচ্ছাৰ অভাৱত অবিবি শিক্ষকৰ সমস্যাৰ সমাধান নহল বুলি উল্লেখ কৰে বন্ধুসকল আমাৰ নলবাৰী জিলাত যোৱা 2001 চনত অবিবি আঁচনিৰ অধীনত নিযুক্তি পোৱা অবিবি শিক্ষকসকলৰ আজি 24 বছৰীয়া এটি দীঘলীয়া সমস্যা এই সমস্যা সংক্ৰান্তত আমি শেহতীয়াভাৱে RTI যি তথ্যসমূহ পাইছোঁ সেই তথ্য ভিত্তিত আজি আমি এটা প্ৰেছ মিট পাতিছোঁ এই আপোনালোকৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী মাননীয় শিক্ষামন্ত্ৰী মাননীয় শিক্ষা সচিব মহোদয়ৰ লগতে আমাৰ জিলা উপায়ুক্ত মহোদয়লৈ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে ইমানবোৰ তথ্য থকাৰ পিছতো যে আজি নলবাৰী জিলাৰ এইসকল অবিবি শিক্ষকে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে যাৰ ফলত অৰ্থৰ অভাৱত আমাৰ মাজৰ বহু শিক্ষকক আমি হেৰুৱাব লগা হৈছে এইটো এটা আমাৰ বাবে দুখৰ বিষয় এখন চৰকাৰে কি কাৰণত ধাৰাবাহিকভাৱে আজি 2001ৰ পৰা ইমানবোৰ তথ্য থকাৰ পিছতো আমাৰ বৈধ প্ৰয়োজনীয় তথ্যবোৰ গোপনে ৰাখি আমাক কোনো ধৰণৰ বৈধ চিনাক্ত কৰিব নোৱাৰাৰ অজুহাতত যি আমাক 3 মাহ চাকৰি কৰাৰ পিছৰ পৰা বিতাড়িত কৰি ৰাখিছিল শেহতীয়াভাৱে এই সকলোবোৰ কথা যি মিছা আছিল আমাক অন্যায়ভাৱে যি আমাক বিতাড়িত কৰি ৰাখিছিল যোৱা 2001 চনৰ 4/12/2001 তাৰিখে WPC 6469/2001ৰ জৰিয়তে মহামান্য উচ্চ ন্যায়ালয়ৰ সন্মানীয় বিচাৰপতি ডি বিশ্বাসদেৱে স্পষ্টভাৱে প্ৰমাণ কৰি দিছে যে ইয়াত বাচিব নোৱাৰাৰ কোনো কাৰণ নাই যেহেতুকে এপ্ৰুভ লিষ্ট আছে চিজাৰ লিষ্টত উল্লেখ আছে চিজাৰ লিষ্ট মতে অৰিজিনেল এপ্ৰুভ লিষ্ট চুইচ কৰিছে যেহেতুকে অৰিজিনেল এপ্ৰুভ লিষ্ট চুইচ কৰিছে এই অৰিজিনেল এপ্ৰুভ লিষ্টসমূহ উদ্ধাৰ কৰি অতি শীঘ্ৰে সেই এপ্ৰুভ লিষ্টৰ অধীনত থকা শিক্ষকসকলক 3 মাহৰ ভিতৰত নিজ নিজ স্থানত পুনৰ মুকৰল কৰাৰ যি ৰায় দিছিল তাৰ পিছতো অসম চৰকাৰৰ কোনো ধৰণৰ গা নৰলিল অসমৰ শিক্ষা বিভাগৰ কোনো ধৰণৰ গা নৰলিল তাৰ বিপৰীতে বিভিন্ন সময়ত বিভিন্ন ধৰণে কেইবাখনো যদিও অনুসন্ধান কমিটি গঠন কৰিছিল ইখনৰ পিছত ইখন অনুসন্ধান কমিটিয়ে ফেকো ভাওনা কৰি গঠন কৰি ঠিক সময়বোৰ অতিবাহিত কৰি আমাৰ জীৱনক লৈ হেতালিহে খেলা দেখা গ'ল শেহতীয়াভাৱে RTIৰ জৰিয়তে এই শিক্ষা বিভাগৰ আৰু চৰকাৰৰ যি অন্যায়মূলক নলবাৰী জিলাৰ প্ৰতি যি দমনমূলক নীতি সকলোবোৰ প্ৰকাশ কৰিবলৈ আমি সক্ষম হৈছোঁ RTIৰ জৰিয়তে আমি যিবোৰ তথ্য পাইছোঁ তাত সম্পূৰ্ণভাৱে চিজাৰ লিষ্ট উদ্ধাৰ হৈছে আৰু মহামান্য ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিত যোৱা 18/12/2002 তাৰিখে সন্মানীয় আমাৰ ডিষ্ট্ৰিক্ট অফিচাৰ তেতিয়াৰ শ্ৰী নগেন চন্দ্ৰ বড়োদেৱে সেই মহামান্য ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে 6469/2001 অৰ্ডাৰ ডেটেড 4/12/2001 নিৰ্দেশ মৰ্মে তেখেতৰ অফিচিয়েল লেটাৰ নম্বৰ 15261 ডেটেড 18/12/2002 লেটাৰৰ জৰিয়তে সম্পূৰ্ণ বৈধ শিক্ষকক পুনৰ মুকৰল কৰাৰ কাৰণে তেখেতে সন্মানীয়
ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন দিবলৈ তথ্য প্ৰেৰণ কৰাৰ পিছতো কি ৰহস্যৰ ভিত্তিত এই সকলোবোৰ তথ্য লুকাই ৰাখি আমাৰ মাজলৈ যি অন্ধকাৰ নমাই আনিলে। আমি আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ, যিসকলে আমাৰ এই তথ্যসমূহ লুকাই ৰাখি আজিলৈকে কোনো ধৰণৰ তথ্য নোপোৱা বুলি কৈ আমাৰ জীৱনলৈ হেতালি খেলিলে, তেখেতসকলৰ ওপৰত এটা উচিত ব্যৱস্থা হ'ব লাগে আৰু আমাৰ এই তথ্যৰ ভিত্তিত আমাক অতি শীঘ্ৰে আমাৰ প্ৰাপ্য চাকৰি ঘূৰাই দিব লাগে। আমাৰ ক'বলগীয়া আৰু কথা হ'ল, শেহতীয়াভাৱে ইয়াতকৈ দুখৰ বিষয় আমাৰ বাবে, শেহতীয়াভাৱে যোৱা 27/6/2001 তাৰিখে নলবাৰী জিলাত 14 সংখ্যক অসমৰ কেবিনেট বৈঠকত যি এটা চূড়ান্ত সিদ্ধান্ত ল'লে ইমানবোৰ RTIৰ জৰিয়তে তথ্য ৰখাৰ পিছতো যে আজি নলবাৰী জিলা অবিবি শিক্ষকক বাচিব পৰা কোনো পদ্ধতি নোহোৱাৰ বাবে এই শিক্ষকসকলক সন্মানীয় মুখ্যমন্ত্ৰীদেৱে অৰ্থাৎ আৰু তেখেতসকলৰ কেবিনেট মন্ত্ৰীবৰ্গই যি আমাক আঁচনিৰে আমাক হিতাধিকাৰী কৰি সজাব বিচাৰিলে, আমাৰ বাবে নলবাৰী জিলাৰ বাবে ইয়াতকৈ দুখৰ বিষয় একো নাই। আনহাতে 99 নিযুক্তি পত্ৰ লাভ কৰা কেইবাজনো 2021 চনতহে চাকৰিত যোগদান কৰিছে যদিও 1999 চনৰ পৰা 2006 চনলৈকে তেওঁলোকক দৰমহা দিয়া দেখুওৱা হৈছে। ভুৱা তথ্যৰে এই বৃহৎ চৰকাৰী ধন কাৰ পকেটলৈ গ'ল বুলিও সংবাদমেলত চৰকাৰলৈ প্ৰশ্ন কৰে। RTI কৰি তথ্য লাভ কৰা শ্বাহেৰ আলীয়ে ইয়াৰ হিতাধিকাৰী সৃষ্টি নকৰি বৈধ নিযুক্তি পত্ৰ লাভ কৰাসকলক নিযুক্তি দিবলৈ সংবাদমেলত চৰকাৰলৈ অনুৰোধ জনায় চাকৰি বঞ্চিত অবিবি শিক্ষক কেইজনে। নেক্সট ডেস্ক ৰিপৰ্ট, GA365 অসম।